প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া লাৰু ৰেচিপি এটা লৈ আহিছো আৰু এয়া প্লেটত সজাই থৈছো ধুনীয়াকে দেখিছেনে। এয়া হৈছে সুজিৰ লাৰু, কিন্তু দেখাত সুজিৰ লাৰুৰ দৰে লগা নাই নহয় নে। ইয়াত কোনো ধৰণৰ মই ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰা নাই, নাৰিকলৰ গুড়ি বা নাৰিকলৰ পাউডাৰ ব্যৱহাৰ কৰা নাই, মাত্ৰ গাখীৰ আৰু সুজিৰে বনাইছো। গাখীৰ আৰু সুজিৰ লাৰুটো একদম মিহি ধুনীয়া একেবাৰে সফট হৈছে, খাবলৈ বহুত সোৱাদ লগা। আপোনালোকে একদম গাখীৰৰ সোৱাদ পাব। এনেদৰে এবাৰ বনাই চালেহে গম পাব যে এই লাৰুটো খাবলৈ কিমান সোৱাদ লগা হয়। আমি সুজিৰ লাৰু চবেই বনাওঁ নহয়নে বাৰু, কিন্তু এইটো অকণমান বেলেগ ধৰণৰ হৈছে, মাত্ৰ গাখীৰৰে বনাইছোঁ। আৰু এটা মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, এয়া চাওকচোন কিমান ধুনীয়া দেখিছেনে। আৰু এটা ভাঙিও দেখুৱাওঁ, একদম কোমল। এয়া চাওক, একদম মানে খাবলৈ একদম গাখীৰৰ সোৱাদ পাব আপোনালোকে। লাৰুকেইটা ফ্ৰিজত থৈ কেইবাদিনলৈও খাই থাকিব পাৰিব। ফ্ৰিজত থ'ব লাগিব যিহেতু এতিয়া গৰমৰ দিন, আৰু ল'ৰা ছোৱালীও খাই বহুত ভাল পাব এই লাৰুকেইটা। এই লাৰুকেইটা মইনো কেনেধৰণেৰে বনালোঁ তাকে মই আপোনালোকক দেখুৱাওঁ আহক। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ, আৰু কেৰাহীখন অলপ গৰম হোৱাৰ লগে লগে এয়া মই এবাটি চুজি লৈছোঁ, আৰু চুজিখিনি মই কেৰাহীখনতে দি দিছোঁ। চুজিখিনি এইবাৰ মই গোটাকৈ লোৱা নাই দেই, চুজিখিনি অকণমান মিক্সিত পিচি লৈছোঁ, মানে মিহি কৰি লৈছোঁ। এইবাৰ চাওঁচোন এনেদৰে চুজি লাডু বনালে কেনেকুৱা লাগে। মই চুজিখিনি যেনেদৰে বজাৰৰ পৰা আনো তেনেদৰেই চুজিৰ লাডু বনাওঁ, কিন্তু এইবাৰ ভাবিলোঁ অকণমান মিহি কৰি মানে পিচি লৈ চুজিৰ লাডু বনাই আপোনালোকৰ আগত দেখুৱাম। আৰু এতিয়া গেছৰ ফ্লেমটো এয়া মই মিডিয়াম কৰি থৈছোঁ, আৰু চুজিখিনি মই ভাজি ল'ম। চুজিখিনি ভজা হৈ গৈছে আৰু অকণমান কালাৰটো ৰঙচুৱাৰ দৰে হৈছে বাৰু, আৰু চুজিৰ পৰাও এটা ভজা ভজা গন্ধ আহিছে। আমাৰ ধুনীয়াকৈ চুজিখিনি ভজা হৈ গৈছে, কিন্তু ভাজোঁতে আমি সাৱধান হ'ব লাগিব। গেছৰ ফ্লেমটো হাই কৰি দিলে চুজিখিনি মানে ৰঙচুৱা হৈ যাব আৰু ভালকৈ ভাজ নাখাব। সেইকাৰণে ল' মিডিয়াম কৰি মই ভাজিছোঁ, আৰু ধুনীয়াকৈ এয়া মোৰ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে মিলাই দিম পাউডাৰ গাখীৰ। এয়া পাউডাৰ গাখীৰ আধা বাটি, আমি চুজি এবাটি লৈছোঁ, ঠিক সেইদৰে পাউডাৰ গাখীৰো আমি আধা বাটি মিলাই দিব লাগিব। পাউডাৰ গাখীৰখিনি মই চুজিৰ লগত খুব ভালদৰে এয়া মিলাই দিছোঁ। আৰু আমি ইয়াত কোনো ধৰণৰ ড্ৰাই ফ্ৰুট ব্যৱহাৰ নকৰোঁ, অকল গাখীৰৰে বনাম, সেইকাৰণে গাখীৰ অকণমান মই সৰহকৈ দিছোঁ। চুজি যদি এবাটি হয় আধা বাটি পাউডাৰ গাখীৰ দিব লাগিব, তেতিয়াহে আমাৰ চুজিৰ লাডুটোৰ সোৱাদ বাঢ়ি যাব। এয়া দেখিছেনে ধুনীয়াকৈ মই পাউডাৰ গাখীৰখিনি মিলাই দিলোঁ, আৰু আমি ঘি দিয়া নাই, ঘি ব্যৱহাৰ কৰা নাই। এতিয়া মই ঘি দিম। এয়া ঘি এচামুচ, আৰু এচামুচ মই ঘি দি দিছোঁ। ঘিটো কম বেছি কৰিব পাৰে আপোনালোকে। যদি ঘি খাই বেয়া পায় তেতিয়াহ'লে ঘি দিলে ভালেই লাগে, কিন্তু দেই লাডু বুলি ক'লে বা মিঠাই বুলি ক'লে অকণমান ঘি দিলেহে খাবলৈ ভাল লাগে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ, আৰু এইখিনি ধুনীয়াকৈ ঘিউৰ লগত মিলাই দিম। এয়া দেখিছেনে। অকণমান গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ, কাৰণ ঘিবোৰ গলা নাথাকে, অকণমান গোটা বান্ধি আছে ঘিখিনি, সেইকাৰণে অকণমান গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ, যাতে ঘিখিনি ধুনীয়াকৈ গলি যায় আৰু গোটেই চুজিখিনিৰ লগত ভাল ধৰণেৰে মিলি পৰে। আমি বস্তুখিনি যিমান ভালদৰে মিলাম সিমানে আমাৰ লাডুটো খাবলৈ বহুত সোৱাদ লগা হ'ব। এয়া দেখিছেনে ধুনীয়াকৈ মই মিলাই দিছোঁ। আজিকালি গৰমত ভিডিঅ' বনাবলৈ মন নাযায়, গম পায়নে। নবনালেও নহয়, নিজেইটো খাব লাগিব, নিজে খাবৰ কাৰণে বনাব লগাত পৰে, সেইকাৰণে আৰু ভিডিঅ'টো কৰি দিওঁ। একদম ইমান গৰম হৈছে কি ক'ম আৰু দেই। চুজিখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত উলিয়াই ল'লোঁ, আৰু এতিয়া অলপ ঠাণ্ডা হ'ল, আৰু ইয়াতে এয়া অকণমান 1 পিঞ্চ নিমখ দি দিছোঁ। নিমখ দিলে মিঠাৰ বেলেঞ্চটো ঠিক হৈ যায়, সেইকাৰণে মই দিছোঁ। আপোনালোকে যদি দিব নিবিচাৰে দিব নালাগে। আৰু এয়া মই পিঠা চেনি লৈছোঁ আধা বাটি, আধা বাটিতকৈ কমেই হ'ব, পিচি দিয়াৰ কাৰণে আধা বাটি লাগিছে। পিচিলে অকণমান পাউডাৰ টাইপত বেছি হৈ যায় ন, আৰু মিঠাটো নিজৰ হিচাপত ল'ব লাগে কম বেছি। এয়া অলপ থৈছোঁৱেই বাৰু। এতিয়া মই এইখিনি হাতেৰে ভালকৈ মিলাই দিম। আৰু চেনি পিচাটো মই আপোনালোকক নেদেখুৱালোঁ, চেনিখিনিৰ লগতে মই ইলাইচি দি দিছিলোঁ 2টামান। ইলাইচি দিয়াৰ কাৰণে বহুত ধুনীয়া গন্ধ আহিছে দেই। এয়া দেখিছেনে। এতিয়া এইখিনি খুব ভাল ধৰণেৰে মিলাই ল'ম। প্ৰথমতে গোটেইখিনি বস্তুত যাতে আমাৰ চেনিখিনি ধুনীয়াকৈ
লাগি যায়। আৰু এটা কথা, পাউডাৰ গাখীৰটো আপোনালোকে গৰমে গৰমে নিদিব, এনেকুৱা সময়তে দিব দেই। কি হয়, দিলে মানে অকণমান গোটা হৈ যাব পাৰে। মই দিলোঁ বাৰু, মই পটককৈ দিলোঁ আৰু এই অকণমান গোটা হৈ আছে, মই অকণমান হাতেৰে মোহাৰি মোহাৰি দিছোঁ। সেইকাৰণে গৰম হৈ থাকোঁতে পাউডাৰ গাখীৰ নিদিব, যেতিয়া চুজিখিনি ঠাণ্ডা হ'ব তেতিয়াহে দিব। মই বাৰু পটাপট মিলাই দিলোঁ আৰু কেৰাহীখনৰ পৰা কাঢ়ি ইয়াত থৈ দিলোঁ। কেৰাহীখনত থোৱা হ'লে লাগিয়ে ধৰিলে হয়। কাঁহীখন অকণমান মোৰ সৰুৱে হৈছে, অকণমান ডাঙৰ এখন ল'ব লাগিছিলে। আৰু মই চুজিও মানে সৰহকৈ লৈছোঁ, এতিয়া গৰম দিন নহয়, সেইকাৰণে বাৰে বাৰে পাকঘৰলৈ আহি থাকিবলৈ আমনি লাগে। এবাৰতে যদি আমি এনেকুৱা ধৰণৰ চুজিৰ লাডু বা কিবা কিবি বনাই থৈ দিওঁ, ধুনীয়াকৈ খাই থাকিব পাৰোঁ আৰু 2-4 দিনলৈ, নহয়নে? সেইকাৰণে এবাৰে বনাই দিছোঁ। গৰম বহুত হৈছে নহয়, এয়া চাওকচোন, মই ধুনীয়াকৈ মিলাই দিলোঁ। আৰু চুজিত আমি কোনো ধৰণৰ ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰা নাই, নাৰিকলৰ গুড়ি ব্যৱহাৰ কৰা নাই, অকল গাখীৰ দিছোঁ আৰু চুজি আৰু চেনি, আপোনালোকে দেখিছেই। আৰু সেইকাৰণে ইয়াত মই আৰু এটা বস্তু মিলাম। আৰু এই আমাৰ বাইণ্ডিং দেখিছেনে, হোৱা নাই। কেনেকৈ চুজিৰ এইটো লাডু বনাম, নহয় জানো বাৰু? সেইকাৰণে মই ব্যৱহাৰ কৰিছোঁ এয়া ক্ৰীম। এয়া দেখিছেনে, এয়া ক্ৰীম। এয়া ফ্ৰিজত থোৱাৰ কাৰণে অকণমান ডাঠ হৈ আছে, এয়া গোটা গুটি হৈ আছে। মই ক্ৰীম ব্যৱহাৰ কৰিম। ক্ৰীম ব্যৱহাৰ কৰিলে আমাৰ চুজিৰ লাডুটো মানে খাবলৈ ইমান ধুনীয়া হয় না, ক্ৰীমি চুজিৰ লাডু হ'ব একেবাৰে। গাখীৰ দিছোঁ, এতিয়া আমি ক্ৰীম দিম, নহয়নে বাৰু? সেইকাৰণে এয়া অলপ অলপকৈ আমি এনেধৰণেৰে ক্ৰীম দি যাম আৰু বনাই যাম। হেলথিও হ'ব লাডুটো খাবলৈ, ক্ৰীম আৰু গাখীৰ, চুজি। আৰু সদায় আমি ড্ৰাই ফ্ৰুট দি চুজিৰ লাডু খায়ে থাকোঁ, হয়নে নহয় বাৰু? এইবাৰ অকণমান বেলেগকৈ বনাওঁ বুলি ভাবিলোঁ। মই ভাবিলোঁ অকল গাখীৰৰ বস্তুৰে মই চুজিৰ লাডুটো বনাম আৰু এনেধৰণে খাই বহুত ভাল লাগে। আপোনালোকে বনাইছেনে নাই মই নাজানো বাৰু, এবাৰ বনাই চাবচোন। এতিয়া মই লাহে লাহে এইখিনি মিলাই যাম, যিমান ক্ৰীম লাগে দিম। ক্ৰীম বহুত বেছি নালাগে আকৌ দেই, 4 চামুচমানহে লাগিব। আৰু ক্ৰীম ঘৰতো বনাব পাৰি, মোৰ ভিডিঅ'ত আছে, আপোনালোকে চাব। ক্ৰীম ঘৰতো বনাব পাৰি। আৰু যদি ঘৰত বনোৱা নাথাকে, আমুল ক্ৰীম এটা কিনি আনিব। আৰু যদি সেয়াও আপোনালোকৰ নহয়, তেতিয়া আপোনালোকে কি কৰিব গম পায়? গাখীৰ উতলালে যে খৰ ওলায়, সেই খৰখিনি কাঢ়ি থৈ দিব। খৰখিনি কাঢ়ি থৈ দিলে 2-3 দিনৰ পিছত একদম অলপ জমি যাব নহয়, 3-4 চামুচমান হৈ যাব। তেতিয়া আপোনালোকে এনেধৰণৰে চুজিৰ লগত মিলাই দিব পাৰিব। তেতিয়াও একেই কথা, ক্ৰীম দিয়া, গাখীৰৰ খৰ দিয়া, একেই কথা। এয়া দেখিছেনে? এতিয়া গোটেই বস্তুখিনি মই একদম ধুনীয়াকৈ লাডু বনাব পৰাকৈ এটা ডো বনাই ল'ম ক্ৰীম মিলাই। মই কৈছোঁৱে ক্ৰীম বেছি নালাগে, খুব বেছি 4 চামুচমানহে লাগিব। আৰু বহুত বেছিও ফটককৈ মিলাই নিদিব, পেলপেলীয়া হৈ যাব। সেইকাৰণে কৈছোঁ দেই। এতিয়া মই খুব ভাল ধৰণেৰে এইখিনি এটা ডো বনাই ল'ম। এয়া চুজিখিনি মই ধুনীয়াকৈ মঠি ল'লোঁ আৰু অকণমান কোমল হৈ আছে, দেখিছেনে? বহুত টানকৈ মঠা নাই, কাৰণ এয়া চুজি হয়। ক্ৰীম পোৱাৰ লগে লগে আমাৰ চুজিখিনি ফুলি যাব, সেইকাৰণে অকণমান কোমল হৈ আছে। আৰু খুব সাৱধানতাৰে আমি মঠিব লাগিব, বেছি কোমল হ'লেও বেয়া হ'ব। চেনি দিয়া আছে, চেনিখিনি গলি যায়, চেনিও গলাৰ লগে লগে আমাৰ চুজিখিনি কোমল হৈ যায়। তাতে আমি ক্ৰীম দিছোঁ, অকণমান সাৱধানতাৰে আমি এইখিনি কাম কৰিব লাগিব। এয়া দেখিছেনে? আৰু মই হাতখন ধুনীয়াকৈ ধুই আহিলোঁ। আৰু এতিয়া হাতত অকণমান ঘি লগাই লৈছোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা অকণমান ল'ম, ডাঙৰ সৰু কিমান কৰে সেইটো নিজৰ কথা। আৰু ধুনীয়াকৈ আমি লাডু বনাই যাম। লাডু বনাবলৈ একেবাৰে কষ্ট নহয়, বহুত ধুনীয়াকৈ হয়। এয়া আৰু 2খন হাতেৰে মই অকণমান এয়া লাডু বনাই দিছোঁ, দেখিছেনে? কিমান ধুনীয়াকৈ আমাৰ চুজিৰ একেবাৰে মিহি লাডু হৈছে, চাওকচোন, দেখিছেনে বাৰু? এয়া এটা থৈ গৈছোঁ, আৰু এটা মই বনাম, আপোনালোকক দেখুৱাইছোঁ বনাই। একদম সহজ উপায়েৰে বনাইছোঁ। ইয়াত কোনো ধৰণৰ মই ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰা নাই, নাৰিকলৰ গুড়ি ব্যৱহাৰ কৰা নাই, অকল গাখীৰ আৰু গাখীৰৰ বস্তু ক্ৰীম, সেয়া ব্যৱহাৰ কৰিছোঁ। আৰু এইটো এটা লাডু চাওকচোন, কিমান ধুনীয়া মিহি হৈছে আৰু বনাবলৈ একেবাৰে সহজ। এয়া 2টা লাডু হৈ গ'ল। এতিয়া মই আৰু এটা কাম কৰিম, এয়া লৈছোঁ শুকান গাখীৰৰ পাউডাৰ, গাখীৰৰ গুড়ি। এতিয়া লাডুটো 1.5 চামুচমান লৈছোঁ, ইয়াতে মই এয়া মিলাই দিম দেই। তেতিয়া মানে খাবলৈ আৰু এটা সোৱাদ হ'ব। এনেদৰে মই মিলাই দিছোঁ, এয়া অকণমান চাৰিওপিনে এইটো হৈ গ'ল। মানে এইটো চুজিৰ লাডু ৰসগোল্লাটোতকৈ কোনো গুণে কম নহয়, মই সঁচাকৈ কৈছোঁ দেই। কাৰণ আমি দেখিছেই গাখীৰ ব্যৱহাৰ কৰিছোঁ, চুজি এবাটি লৈছোঁ, আধা বাটি আমি গাখীৰ দিছোঁ, সেইকাৰণে মই কথাটো কৈছোঁ। এয়া 2টা মই ধুনীয়াকৈ বনালোঁ।
আৰু দেখিবলৈও কিমান ধুনীয়া হৈছে আপোনালোকে চাওকচোন দেখিছেনে বাৰু এনেদৰে এতিয়া মই গোটেইখিনি লাড়ু বনাই আপোনালোকক দেখুৱাম লাডুখিনি বনাই মোৰ হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে চুজিৰ লাডুৰ দৰে লগাই নাই একেবাৰে গাখীৰৰ লাড়ুৰ দৰে লাগিছে নহয়নে বাৰু সঁচাকৈ খাবলৈ বহুত সোৱাদ লগা হয় একেবাৰে গাখীৰৰ সোৱাদ আহে আৰু মই ইয়াত কোনো ধৰণৰ ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰা নাই নাৰিকলৰ গুড়ি ব্যৱহাৰ কৰা নাই মাত্ৰ গাখীৰৰে বনাইছোঁ সেইকাৰণে গাখীৰৰ সোৱাদ আহে আৰু সঁচাকৈ ৰসগোল্লাৰ দৰে লাগিব এইটো চুজিৰ লাডু খাই আপোনালোকে এনেদৰে যদি বনাইছে সোৱাদটোৰ কথা গম পায় আৰু যদি বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ